হাই এভৰিৱান, গুড মৰ্ণিং। আজি যাব লৈছোঁ মথুৰা, কৃষ্ণৰ জন্মস্থান, আৰু ভাবিলোঁ দুকাপ চাহ খাই লওঁ দুয়োজনে। আৰু মথুৰাত যিমান পাৰোঁ ভিডিঅ' কৰিব চেষ্টা কৰিম আৰু আপোনালোককো দেখুৱাম। আৰু এতিয়া আমি এখন অটো ঠিক কৰি ল'লোঁ, আৰু এই অটো চলোৱা দাদাজনে আমাক ক'লে যে তেওঁলোকে বিলাহী খেতি কৰে আৰু তেওঁৰ নিজৰ বিলাহী খেতি ৰাস্তাৰ কাষতে আছে, গতিকে চাই যাব পাৰিবা বুলি কোৱাত আমিও ভাবিলোঁ ঠিক আছে, তেওঁৰ বিলাহী খেতি চাই যাওঁ। আৰু কাষতে আমি গাড়ী ৰাখি তেওঁৰ লগত গ'লোঁ তেওঁৰ খেতি চাবলৈ। এয়া হৈছে তেওঁলোকৰ বিলাহী খেতি। তেওঁ আমাক অলপমান বিলাহী ঘৰলৈ বান্ধি দিছে। আমি নালাগে গৈছিলোঁ, কিন্তু তেওঁ অলপমান দি পঠিয়াইছে ঘৰলৈ। আৰু সঁচাকৈ তেখেতক লগ পাই বহুত ভাল লাগিলে। ऐसा भाई नहीं मिलेगा तुमको। तो हो जाएगा और नमक वगैरह ले। আমি তেখেতৰ বিলাহী খেতি চালোঁ, আৰু এতিয়া আমি গৈ আছোঁ মথুৰা, কৃষ্ণৰ জন্মস্থান। ভাবিছিলোঁ আপোনালোকক কৃষ্ণৰ জন্মস্থান দেখুৱাম, ক'ত জন্ম হৈছিলে, কিন্তু তাতে আমাক ফোন লৈ যাব নিদিয়ে, গতিকে ফটো বা ভিডিঅ' আমি একোৱে কৰিব নোৱাৰিলোঁ। কিন্তু সঁচাকৈ বহুত ধুনীয়া আছিলে কৃষ্ণৰ জন্মস্থান, চাবলগীয়া হয়। আৰু তাৰ পাছত আমি সকলোবোৰ বস্তু লৈ আহিলোঁ বিশ্ৰাম ঘাটলৈ। আৰু এইখন হৈছে যমুনা নদী, আৰু যমুনা নদীৰ পাৰতে আমি বহুত সময় বহিলোঁ। তাতে বহুত ধুনীয়া বতাহ দি আছিলে, আৰু ইয়াতে মানুহে ব'টিং কৰি আছিলে। সঁচাকৈ বহুত ভাল লাগিছিল যমুনা নদীৰ কাষত বহি থাকি। আৰু এই যমুনা নদীৰ কাষতে আছে কংসৰ ফৰ্ট, মই আপোনালোকক দেখাই আছোঁ। এয়া হৈছে কংসৰ ফৰ্ট। আৰু এই আণ্টিকেইগৰাকীয়ে মোক কৈছিলে যে মেহেন্দি গছ বহুত ভাল হয়, তুমি লৈ যোৱা অলপমান, চুলিত সানিব পাৰিবা, হাততো সানিব পাৰিবা। আৰু তেওঁলোকে কোৱাৰ বাবে ময়ো অলপমান ঘৰলৈ লৈ আহিলোঁ। যিহেতু মথুৰাৰ আৰু মই একো ভিডিঅ' কৰিব নোৱাৰিলোঁ, গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। নেক্সট বেলেগ এটা ব্লগত আকৌ লগ পাম। বাই।